নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু যদিহে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বাবে উপকৃত বুলি ভাবে তেন্তে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভোগেশ্বৰ বৰুৱা। মনত ৰাখিব অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমীয়া নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায়? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মাজুলীক। নেক্সট কুৱেশ্যনটিত আছে অসমৰ সাংস্কৃতিক ৰাজধানী কোনখন? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ যোৰহাট। মনত ৰাখিব অসমৰ সাংস্কৃতিক ৰাজধানী হৈছে যোৰহাট। নেক্সট কুৱেশ্যনটিত আছে কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি জিৰি। মনত ৰাখিব কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নৈখন হৈছে জিৰি। নেক্সট কুৱেশ্যনটিত আছে ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চেৰাপুঞ্জীত। মনত ৰাখিব ব্ৰিটিছ কোম্পানীয়ে অসমত প্ৰথমতে চেৰাপুঞ্জীত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ বৰ্তমান ৰাজ্যপাল কোন? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গুলাব চান্দ কাটাৰিয়া। মনত ৰাখিব অসমৰ বৰ্তমান ৰাজ্যপাল হৈছে গুলাব চান্দ কটৰিয়া। নেক্সট কুৱেশ্যনটিত আছে অসমৰ জাতীয় সংগীতৰ নাম কি? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অ মোৰ আপোনাৰ দেশ। মনত ৰাখিব অসমৰ জাতীয় সংগীতটো হৈছে অ মোৰ আপোনাৰ দেশ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জন গণ মন। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক চৰাই কোনটো? অপশ্যন এ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দেওহা। মনত ৰাখিব অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি হলং। মনত ৰাখিব অসমৰ ৰাজ্যিক গছ হৈছে হলং। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক ফলটোৰ নাম কি? অৰ্থাৎ অসমৰ ৰাজ্যিক ফল কি? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কাজি নেমু। মনত ৰাখিব অসমৰ ৰাজ্যিক ফলটো হৈছে কাজি নেমু। নেক্সট কুৱেশ্যনটিত আছে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন কোন? অৰ্থাৎ কোনে কোনে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আগষ্ট ক্ৰান্তি মৈদাম। মনত ৰাখিব আগষ্ট ক্ৰান্তি মৈদামত ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য আৰু সেৱা কৰ অৰ্থাৎ GST ৰূপায়ণ কৰা হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ফ্ৰান্সত। মনত ৰাখিব ফ্ৰান্সত সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি?
অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টকলাই মনত ৰাখিব যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটো হৈছে টকলাই নেক্সট কোৱেশ্চনটিত আছে পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি হাজোত মনত ৰাখিব হাজোত পোৱামক্কা মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কুচিয়াৰা মনত ৰাখিব কুচিয়াৰা নৈখন বৰাক উপত্যকাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি ভূপেন হাজৰিকা দলং মনত ৰাখিব ভূপেন হাজৰিকা দলং বা ঢলা শদিয়া দলংখন হৈছে আটাইতকৈ পূবত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন দেশৰ অসমৰ সৈতে সীমান্ত আছে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভূটান কোৱেশ্চনটিত আছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অজন্তা নিয়োগ মনত ৰাখিব 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নিয়োগ কোৱেশ্চনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ তলত উল্লেখ কৰা কোনটোৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি উমেশ চন্দ্ৰ বেনাৰ্জী মনত ৰাখিব উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে দ্য আছাম ট্ৰিবিউন অৰ্থাৎ অসম ত্ৰিবেণী কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰাধা গোবিন্দ বৰুৱা নেক্সট কোৱেশ্চনটিত আছে কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ডিমাপুৰ মনত ৰাখিব কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ আছিল নেক্সট কোৱেশ্চনটিত আছে কোনখন ৰাজ্যত সৰ্বাধিক জিআই টেগ আছে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ তামিলনাডুত মনত ৰাখিব তামিলনাডুত সৰ্বাধিক জিআই টেগ আছে নেক্সট কোৱেশ্চনটিত আছে অতীন্দ্ৰিয়বাদী বুলি কাক জনা যায় অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অম্বিকাগিৰি ৰায় চৌধুৰীক মনত ৰাখিব অতীন্দ্ৰিয়বাদী বুলি অম্বিকাগিৰি ৰায় চৌধুৰীক জনা যায় নেক্সট পাল বংশৰ অন্ত কিমান চনত হয় অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক 1112 চনত মনত ৰাখিব 1112 চনত পাল বংশৰ অন্ত পৰে অৰ্থাৎ অন্ত হয়